কাজিৰঙাত ঢেকীয়াপতীয়া বাঘলৈ চোচা ল'লে গড়ে। এই বিৰল দৃশ্য বন্দী হ'ল এজন টুৰিষ্ট গাইডৰ কেমেৰাত। বিগত এপ্ৰিল মাহত কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলত পৰ্যটক লৈ যোৱাৰ সময়ত এই বিৰল দৃশ্য প্ৰত্যক্ষ কৰাৰ লগতে নিজৰ কেমেৰাত বন্দী কৰে এই গাইডজনে। এখন অৰণ্যৰ এক স্বাভাৱিক অথচ বিৰল দৃশ্য। এটা প্ৰকাণ্ড গড় খেদি নিছে আন এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া। পুনৰ মন কৰক দৃশ্যটোলৈ। এই বিৰল দৃশ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ। দৃশ্যটো বন্দী হ'ল এজন টুৰিষ্ট গাইডৰ কেমেৰাত। যোৱা এপ্ৰিল মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চললৈ পৰ্যটক লৈ গৈছিল বিশ্বজিৎ ছেত্ৰীয়ে। সেই সময়তে এই দৃশ্যটো প্ৰত্যক্ষ কৰি কেমেৰাৰে আবদ্ধ কৰিছিল বিশ্বজিতে। হঠাতে গড়ৰ পোৱালি ভক্ষণ কৰে ঢেকীয়াপতীয়াই। নিজৰ পোৱালিক বাঘৰ পৰা ৰক্ষা কৰিবলৈ গড়জনীয়ে ঢেকীয়াপতীয়া বাঘটোক আক্ৰমণ কৰিবলৈ এইদৰেই চোচা লৈছিল। বিশ্বজিতে আবদ্ধ কৰা এই দৃশ্য এতিয়া বিভিন্ন মাধ্যমযোগেও ভাইৰেল হৈ পৰিছে। কাজিৰঙাৰ পৰা বিতপন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। GMCHত চিকিৎসকৰ প্ৰতিবাদ। চিকিৎসকক প্ৰহাৰ কৰা ঘটনাক লৈ প্ৰতিবাদ। ক'লা বেজ পৰিধান কৰি সাব্যস্ত কৰিছে তেওঁলোকে প্ৰতিবাদ। GMCHৰ OPD সেৱা বন্ধ ৰাখি কৰা হৈছে প্ৰতিবাদ। দোষীক উচিত শাস্তি প্ৰদানৰো দাবী কৰিছে তেওঁলোকে। লগতে স্বাস্থ্যকৰ্মীৰ নিৰাপত্তাও সুনিশ্চিত কৰাৰ দাবী কৰিছে। পুনৰবাৰ জনাইছো, GMCHত চিকিৎসকৰ প্ৰতিবাদ। চিকিৎসকক প্ৰহাৰ কৰা ঘটনাক লৈ প্ৰতিবাদ সাব্যস্ত। ক'লা বেজ পৰিধান কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ। GMCHৰ OPD সেৱা বন্ধ ৰাখি প্ৰতিবাদ। দোষীক উচিত শাস্তি প্ৰদানৰ দাবী, লগতে স্বাস্থ্যকৰ্মীৰ নিৰাপত্তাও সুনিশ্চিত কৰাৰ দাবী। সেইটোৰ কাৰণে আমি বিচাৰোঁ যে চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ কৰক আৰু প্ৰত্যেক PHC প্ৰত্যেক ধৰক হেল্থ কেয়াৰ ফেচিলিটিৰ বাহিৰতে ভাল টাইট ছিকিউৰিটি পাৰ্চনেলছবিলাকক আৰু ট্ৰেইনিং দিব লাগে এনেকুৱাকৈ যে এনেকুৱা এটা চিটুৱেশ্যনত কি সিহঁতে ৰিয়েকশ্যন দিব লাগে, কি একশ্যন হ'ব লাগে সিহঁতৰ। বিলাক নতুন নতুন ডক্টৰ ৰুৰেল কৰিব যাব, তেওঁলোকে কি বুলি নিজকে ছেফ ভাবিব, সেইটোতো বহুত ডাঙৰ কুৱেশ্যন এটা। আৰু মানুহবিলাকে যদি যথেষ্ট শাস্তি পায়, যিসকলে এইটো কাম কৰিছে, তেতিয়া নিশ্চয় এইটো কমিব। ইমান 8-9 ঘণ্টা PPE কিটত কাম কৰি থাকে, তেতিয়া যেতিয়া ডক্টৰৰ ওপৰত এনেকুৱা কৰে বহুত বেয়া লাগে। আমিওতো ৱাৰ্ডত কাম কৰোঁ, ইমান কষ্ট কৰোঁ, তাৰপিছত বহুত বেয়া লাগে এইটো হোৱা দেখি। আনফালে হোজাইৰ উদালিত চিকিৎসকক বৰ্বৰ আক্ৰমণ কৰা ঘটনাৰে জড়িত লোকসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী। যোৰহাটত আছুৰ প্ৰতিবাদ। যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত যোৰহাট জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ। ঘটনাৰে জড়িত লোকসকলক উচিত শাস্তি প্ৰদানৰ লগতে চিকিৎসালয়সমূহত চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলক উপযুক্ত নিৰাপত্তা প্ৰদানৰ দাবী জনাইছে আছু কৰ্মীসকলে। এয়া যোৰহাটৰ দৃশ্য। দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী যোৰহাটত আছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত যোৰহাট জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ কৰিছে। ঘটনাৰে জড়িত লোকসকলক উচিত শাস্তি প্ৰদানৰ লগতে চিকিৎসালয়সমূহত চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলক উপযুক্ত নিৰাপত্তা প্ৰদানৰ দাবী জনাইছে আছু কৰ্মীসকলে। আৰু এই সন্দৰ্ভত আমাক অধিক জনাব আমাৰ যোৰহাটৰ সাংবাদিক গৌতম বৰাই। হোজাইৰ উদালিত যি বৰ্বৰোচিত ঘটনা সংঘটিত হৈ গ'ল, চিকিৎসকৰ ওপৰত যি আক্ৰমণৰ ঘটনা সংঘটিত হ'ল, তাক লৈ সমগ্ৰ অসমতে দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু আজি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই চিকিৎসকৰ নিৰাপত্তা সুনিশ্চিত কৰা আৰু এই ঘটনাত জড়িত সকলো লোককে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদানৰ দাবীত আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত। মই দেখুৱাইছোঁ সমগ্ৰ পৰিৱেশ আৰু তাৰ লগতে যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়তো যিসকল চিকিৎসক আছে তেওঁলোকে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। মই জানিবলৈ চেষ্টা কৰিম যে কি ডিমাণ্ড কৰিছে, কি দাবী কৰিছে আপোনালোকে? যোৱাকালি হোজাই জিলাৰ উদালিত মানৱ সেৱাত কৰ্মৰত হৈ থকা এজন চিকিৎসকক অত্যাধিকভাৱে বৰ্বৰোচিতভাৱে তেওঁৰ ওপৰত আক্ৰমণ কৰি নিৰ্যাতন চলোৱা হ'ল। এই ঘটনাক আমি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই কঠোৰ ভাষাৰে গৰিহণা দিছোঁ। মানৱ সেৱাত ব্ৰতী হৈ সেৱা আগবঢ়াই থকা চিকিৎসকসকলৰ ওপৰত নিৰ্যাতন চলোৱা ঘটনা এয়াই কিন্তু অসমত প্ৰথম নহয়। ইয়াৰ আগতে এনেকুৱা ধৰণৰ ঘটনা অসমত সংঘটিত হৈ আহিছে। আৰু আজি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মাননীয় মুখ্যমন্ত্ৰীগৰাকীক
স্পষ্টভাৱে আমি সকীয়াই দিব বিচাৰিছোঁ যে ভৱিষ্যতে কিন্তু অসমত চিকিৎসক নিগ্ৰহৰ ঘটনা কেতিয়াও সহ্য কৰা নহ'ব। ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে দাবী উত্থাপন কৰিছে। মই পুনৰ জানিবলৈ চেষ্টা কৰিম যে যিটো ঘটনা সংঘটিত হৈ গ'ল তাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে, প্ৰতিবাদ কৰিছে আৰু দোষী উচিত শাস্তি দাবী কৰিছে, কি ক'ব? গতিকে এইটো এটা অতি অমানৱিক ঘটনা। আমি দোষীক কৰাত্মক দোষীসকলক অতি শীঘ্ৰে শাস্তি দিবলৈ আমি দাবী জনাইছোঁ। আৰু এটা কথা আমি ক'ব বিচাৰোঁ যে আমাৰ যিসকল মন্ত্ৰী বিধায়ক আছে সেই মন্ত্ৰী বিধায়কসকলৰ লগত শ নিৰাপত্তাৰক্ষী লৈ পেলাই তেওঁলোকে ঘূৰি ফুৰে, কিন্তু আমি দেখিবলৈ পাওঁ যে চিকিৎসালয়বিলাকত কিন্তু তেনেকৈ পৰ্যাপ্ত নিৰাপত্তাৰক্ষী ব্যৱস্থা নাই, যাৰ ফলত এনে ঘটনাবোৰ সংঘটিত হৈ আছে। গতিকে আমি গৃহ বিভাগক এটা কথা দাবী জনাইছোঁ এই প্ৰতিবাদস্থলীৰ পৰা যে যিবিলাক চিকিৎসালয়ত বৰ্তমান ক'ভিড কেয়াৰ চেণ্টাৰ আছে সেই চিকিৎসালয়বিলাকত পৰ্যাপ্ত নিৰাপত্তাৰক্ষী ব্যৱস্থা কৰিব লাগে, যাতে ভৱিষ্যতৰ এনে ধৰণৰ ঘটনা সংঘটিত হ'বলৈ নাপায়। ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে বৰ্তমান সকলোৱে দাবী তুলিছে, বিশেষকৈ চিকিৎসকসকলক চিকিৎসালয়ত যথোচিত নিৰাপত্তাৰক্ষী ব্যৱস্থা কৰিব লাগে আৰু তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে, সেই দাবী ইতিমধ্যে উত্থাপন হৈছে। আৰু ইতিমধ্যে আৰক্ষীয়ে অভিযান চলাই নিশাৰ ভিতৰতে 24জনকৈ লোকক ইতিমধ্যে কৰায়ত্ব কৰিছে আৰু সেইসকল লোকে যাতে উচিত শাস্তি পায়, আদালতত যাতে তেওঁলোকে যি ন্যায় ব্যৱস্থা আছে তাৰ জৰিয়তে যাতে যথোচিত শাস্তি পায়, তাৰ ইতিমধ্যে সৰ্বত্ৰে দাবী উঠিছে, সকলোৱে অপেক্ষা কৰি ৰৈছে। ধন্যবাদ গৌতম বৰা। হোজাইত চিকিৎসকৰ আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদ জনাই নগাঁৱতো চিকিৎসকসকলে বন্ধ ৰাখিছে অপিডি সেৱা। অৱশ্যে কোভিডকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসা সেৱা আগবঢ়াই যাব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ চিকিৎসকসকলে। ক'লা বেজ পৰিধান কৰি কোভিড ডিউটিত নিয়োজিত হৈ আছে চিকিৎসকসকল। অব্যাহত ৰাখিছে জৰুৰীকালীন সেৱা। নিউজ 18ক জনালে NHMৰ কৰ্মচাৰী সন্থাৰ নগাঁও জিলা সভাপতি ডক্টৰ পংকজজ্যোতি বৰুৱাই। কোভিড ডিউটিত নিয়োজিত এগৰাকী চিকিৎসকক যি বৰ্বৰভাৱে প্ৰহাৰ কৰা হ'ল, যাক লৈ সমগ্ৰ ভাৰততে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু নগাঁৱতো সেই ঘটনাৰ বিৰুদ্ধে সকলো চিকিৎসক ক্ষুব্ধ হৈ পৰিছে। মোৰ লগত আছে NHM কৰ্মচাৰী সন্থাৰ নগাঁও জিলাৰ সভাপতি ডক্টৰ পংকজজ্যোতি বৰুৱা। তেওঁ কোভিড ডিউটিত নিয়োজিত হৈ আছে। তেওঁ বৰ্তমান দেখুৱাইছে ক'লা বেজ পৰিধান কৰি তেওঁলোকে চিকিৎসা সেৱা আগবঢ়াবলৈ গৈছে। গতিকে মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। হয়, নিশ্চয়কৈ যোৱাকালি লংকা ওদালিত যিটো ঘটনা হৈছে, তো সেইটোৰ প্ৰতি আমি নগাঁও NHM কৰ্মচাৰী সন্থাৰ ফালৰ পৰা আমি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আজি ক'লা বেজ পৰিধান কৰিছোঁ আৰু আমি এনেকুৱা ধৰণৰ কাম পৰৱৰ্তী পৰ্যায়ত যাতে নহয় সেইটো ফালৰ পৰা আমি সকলো যিসকল দোষী তেখেতলোকক সতৰ্ক কৰি দিছোঁ আৰু চৰকাৰক আহ্বান জনাইছোঁ যে স্বাস্থ্যকৰ্মীসকলৰ নিৰাপত্তাটো সুৰক্ষিত কৰক অতি সোনকালে। এনেকুৱা যিটো এতিয়া ভিডিঅ'ত আপোনালোকে দেখিছে যি বৰ্বৰভাৱে আক্ৰমণ কৰে, যিসকল লোক ইতিমধ্যে 24জনক গ্ৰেপ্তাৰ কৰা হৈছে, কিন্তু ভৱিষ্যতে এনে ঘটনা হোৱাৰ আশংকা আছে। গতিকে এনে সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহ যেতিয়া আপোনালোকে সেৱা আগবঢ়াব কোভিডৰ, তেতিয়া পৰ্যাপ্ত নিৰাপত্তা ৰাখিব লাগিব। এই মাইনৰিটি এৰিয়াবিলাকত আমাৰ কাম কৰা বহুতখিনি অসুবিধা হয়। আমি আগৰ পৰা চৰকাৰক আমি জনাই আহিছিলোঁ যে স্বাস্থ্যকৰ্মীসকলৰ যে নিৰাপত্তাটো সুৰক্ষিত কৰক এটলিষ্ট, কিন্তু তেনেকুৱা ধৰণৰ সঁহাৰি এটা বৰ ভালকৈ পোৱা নাছিলোঁ। এতিয়া এনে ক্ষেত্ৰত আমি মাইনৰিটি এৰিয়াবিলাকত আমাৰ কাম কৰা বহুত বিপদজনক হৈ পৰিছে। তো সেইটো কাৰণে গভৰ্ণমেণ্টক আজিৰ পৰা আমি অনুৰোধ জনাইছোঁ যাতে স্বাস্থ্যকৰ্মীসকলৰ নিৰাপত্তাটো সুৰক্ষিত কৰে। আৰু লগতে এইটো আমি সকীয়াই দিছোঁ যে NHM কৰ্মচাৰী এমপ্লয়ী এছ'চিয়েশ্যনৰ পৰা যে অনাগত দিনত যদি এনেকুৱা ঘটনা ঘটিবলৈ হয় তেতিয়াহ'লে সকলো ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় কাম কাজ আমি বিৰত ৰাখিম। নিশ্চয় মই এটা কথা ক'ম যে যথেষ্ট তেওঁলোক দুখিত, তেওঁলোকৰ এগৰাকী ক্ষোভিত দুখিত, কাৰণ তেওঁলোকৰ এগৰাকী সতীৰ্থক এইদৰে আক্ৰমণ কৰা হৈছে। কিন্তু লগতে তেওঁলোকে এটা কথা কৈছে যে কৰোণাকালীন পৰিস্থিতিৰ বাবে তেওঁলোকে আজি কোভিড যিসমূহ কেয়াৰ চেণ্টাৰ আছে সেইসমূহত সেৱা আগবঢ়াব, ইমাৰ্জেঞ্চি ছাৰ্ভিচ তেওঁলোকে অব্যাহত ৰাখিব, কিন্তু OPD তেওঁলোকে বন্ধ ৰাখিব আৰু ক'লা বেজ পৰিধান কৰি তেওঁলোকে আজি সেৱা আগবঢ়াব। ধন্যবাদ নীলোৎপল বৰা। কৰোনা মহামাৰীক প্ৰতিহত কৰিবলৈ উত্তৰ প্ৰদেশত কৰোনাৰ টীকাকৰণৰ মহা অভিযান আৰম্ভ হৈছে। 18 বছৰৰ ঊৰ্ধৰ সকলোকে টীকাকৰণৰ লক্ষ্য কৰা হৈছে, কিয়নো টীকাই হৈছে কৰোনাৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ সঞ্জীৱনী। কৰোনাক পৰাস্ত কৰাৰ পণ উত্তৰ প্ৰদেশৰ। ৭৫খন জিলাত যাতে ৰৈ নাযায় 18 বছৰ ঊৰ্ধৰ কোনো ব্যক্তি। উত্তৰ প্ৰদেশৰ গাঁৱে ভূঞে চহৰে নগৰে সৰ্বত্ৰে টীকাকৰণ অভিযান অব্যাহত আছে, যাৰ জৰিয়তে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে 18 বছৰ ঊৰ্ধৰ সকলো লোককে টীকা প্ৰদান কৰা। উত্তৰ প্ৰদেশৰ ৭৫খন জিলাৰ সকলোতে অভিযান আৰম্ভ। প্ৰত্যেক মাহতে 1 কোটি মানুহক টীকা প্ৰদান কৰা হ'ব।
কম জনসংখ্যা থকা জিলাত প্ৰত্যেক দিনেই 1000কৈ টিকা প্ৰদান কৰা হ'ব। 45 বছৰ ঊৰ্ধ্ব লোকসকলক টিকাকৰণৰ ক্ষেত্ৰত দিয়া হ'ব অগ্ৰাধিকাৰ। কৰোনা মহামাৰীৰ তৃতীয়টো ঢৌৱে শিশুসকলক প্ৰভাৱিত কৰাৰ আশংকা কৰি এই মহা অভিযানত অভিভাৱক আৰু শিক্ষকসকলক টিকাকৰণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হৈছে। 75 जनपद में तो हमारा टारगेट करीब 3 करोड़ का रहेगा 3 महीने के लिए, माने कि लगभग 1 करोड़ प्रति माह ये हमारा टारगेट रहेगा। और इसी के अधीन हमको जितना भी वैक्सीन मिल रहा है, अब जो 2 कंपनियां हैं या तीसरा कंपनी अभी शुरू नहीं किया है, मगर 2 कंपनी के माध्यम से हम लोग ने अपना खरीद लिया है, एडवांस पैसा दे दिया, उसके माध्यम से हमको मिलते रहेगा। উত্তৰ প্ৰদেশত এই পৰ্যন্ত 1,83,00,000 লোকক টিকাকৰণ কৰা হৈছে। কৰোনা মহামাৰীৰ এই দ্বিতীয় ঢৌত এই কথা সকলো লোকে বুজি উঠিছে যে কৰোনাৰ প্ৰতিষেধক জীৱন ৰক্ষক। চৰকাৰে যেতিয়া নিজৰ কৰ্ম পালন কৰিছে, তেন্তে আপুনি নিজৰ ধৰ্ম, আপোনাৰ কৰ্তব্য পালন কৰি টিকা অৱশ্যেই লওক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক। দেশত ক্ৰমাৎ হ্ৰাস কৰোনা সংক্ৰমণৰ হাৰ। বিগত 24 ঘণ্টাত 1,32,788 গৰাকী নতুনকৈ আক্ৰান্ত হৈছে। এদিনত 3,207 গৰাকী কৰোনাত আক্ৰান্তৰ মৃত্যু হৈছে। 24 ঘণ্টাত 2,31,456 গৰাকী কৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে। কৰোনা আক্ৰান্তৰ হাৰ 6.57%। বৰ্তমান 17,93,645 গৰাকী চিকিৎসাধীন হৈ আছে। পুনৰবাৰ জনাইছো দেশৰ খবৰ। দেশৰ কৰোনাৰ ক্ৰমাৎ হ্ৰাস পাইছে সংক্ৰমণৰ হাৰ। বিগত 24 ঘণ্টাত 1,32,788 গৰাকী নতুনকৈ আক্ৰান্ত হৈছে। এদিনত 3,207 গৰাকী কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে। 24 ঘণ্টাত 2,31,456 গৰাকী কৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে। কৰোনা আক্ৰান্তৰ হাৰ 6.57%। বৰ্তমান 17,93,645 গৰাকী লোক চিকিৎসাধীন হৈ আছে। আনফালে মহানগৰীত ক্ৰমাৎ হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। জিএমচিএইচৰ অধীনত 4 চিকিৎসালয়ত খালী 1600তকৈ অধিক বিচনা। খালী হৈ আছে ICU। অৱশ্যে এতিয়াও মানুহ উত্ৰাৱল হোৱাৰ প্ৰয়োজন নাই। সাৱধান হৈ জনতাক থকাৰ আহ্বান জনালে জিএমচিএইচৰ অধ্যক্ষ অচ্যুত বৈশ্যই। এনেকৈ থাকিলে অহা সপ্তাহৰ ভিতৰত 200লৈ অৱনমিত হ'ব আক্ৰান্তৰ সংখ্যা। তাৰ বাবে জনতাক সজাগতাৰ প্ৰয়োজন বুলি মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে। জনাইছো এটা ভাল খবৰ। মহানগৰীত ক্ৰমাৎ হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। জিএমচিএইচৰ অধীনত 4খন চিকিৎসালয়ত খালী হৈ আছে 1600তকৈও অধিক বিচনা। খালী হৈ আছে ICU। অৱশ্যে এতিয়াও মানুহ উত্ৰাৱল হোৱাৰ প্ৰয়োজন নাই বুলি তেওঁ সতৰ্ক কৰি দিছে। সাৱধান হৈ জনতাক থকাৰ আহ্বান জনাইছে জিএমচিএইচৰ অধ্যক্ষ অচ্যুত বৈশ্যই। এনেকৈ থাকিলে অহা সপ্তাহৰ ভিতৰত 200লৈ অৱনমিত হ'ব আক্ৰান্তৰ সংখ্যা। তাৰ বাবে জনতাক সজাগতাৰ প্ৰয়োজন বুলি মন্তব্য কৰিলে অধ্যক্ষগৰাকীয়ে। চিকিৎসা মহাবিদ্যালয় যি সময়ত আমি ইয়াত মে' মাহৰ মাজভাগত আমি প্ৰায় 840, 845লৈকে মানুহ ৰাখিব লগা হৈছিল। আজি সেই সংখ্যাটো আমাৰ প্ৰায় 500, 550লৈ গুচি গৈছে। গতিকে প্ৰায় 300 মানুহ কমিছে আমাৰ হস্পিটেলত। আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ যিটো সংলগ্ন যিটো CCC আছে, আমাৰ 4খন মেইন CCC আছে, সেই গোটেইকেইখনতে ইমান বিচনা খালী আছে যে আজি আমাৰ টোটেল বিচনা খালীৰ সংখ্যা 1600তকৈও অধিক। কালি 403টা কেছ হৈছে, তাৰ আগদিনাখন 384 কেছ হৈছে। গতিকে আমি 400ৰ আশে-পাশে যিটো আমি কেছ আছে, সেইটো হয়তো আমি যদি অলপ সাৱধান হওঁ, এই সপ্তাহত বিশেষকৈ আজি বুধবাৰ, দেওবাৰলৈকে আমি এটা ভাল খবৰ দিব পাৰিম যে আমাৰ এইটো হয়তো 200 মানলৈকে আমি হয়তো কমাব পাৰিম। DSP ছাৰক এশিকনি কনিষ্ঠ ASI। নিশাৰ অন্ধকাৰত DSP ছাৰে ভংগ কৰিলে কোভিডৰ SOP আৰু সান্ধ্য আইন। এই ঘটনা সংঘটিত হ'ল ৰঙিয়াৰ ডিপোত। পুলিচৰ DSP ছাৰ, ছাৰ আপুনি DSP হৈ যদি এইটো কাম কৰে, DSP হ'ল কি হ'ল? আইনৰটো ঊৰ্ধত নহয়। আইন উলংঘন কৰা DSP ছাৰক উভতি ধৰি আইনৰ পাঠ পঢ়ালে এইজন কনিষ্ঠ ASI ছাৰে। প্ৰথমৰ পৰা শুনক ঘটনাটো। ৰঙিয়াৰ ডিমুডুৱকত কোভিডৰ SOP ভংগ কৰাসকলক সজাগ কৰিবলৈ এইগৰাকী ASIৰ নেতৃত্বত চলিছিল আৰক্ষীৰ অভিযান। এতিয়া আপুনি কাণত ধৰক, 10 বাৰ উঠা বহা কৰক। যদি মই শাস্তি দিব লাগে, ৰাইজে শাস্তি দিব লাগে, তেতিয়া কিন্তু বেলেগ হ'ব। কাণত ধৰক।
কাণত ধৰক 10 বাৰ উঠাব কৰক 1 2 3 হঠাৎ ছজনকৈ আৰোহী তুলি এইখন গাড়ী ৰলহি SISRৰ সন্মুখত। SI বিচাৰিলে কৈফিয়ত। গাড়ীৰ পৰা নামি আহি চালকে পৰিচয় দিলে মই DSP চিত্তি কালি। পুলিচৰ DSP ছাৰ আচ্ছা আপুনি DSP হয় যদি এইটো কাম কৰে এই চাওক আপুনি এইটো কাম যদি কৰে আৰু মই আপোনাক মই কি বুলি ক'ম ছাৰ বুলিতো আগতে চেলুটটো মাৰিয়ে ল'ব লাগিব হয়নে? পিছে SISRৰ সন্মুখত হাৰি নগ'ল খুদ DSP ছাৰো। SISRে কোনো পধ্যেই মানি নলয় কোভিডৰ সংক্ৰমণৰ সময়ত এখন 4চকীয়া বাহনত 6জনকৈ যাত্ৰী কঢ়িওৱাটো। গতিকে SIয়ে চেলুট মাৰি জ্যেষ্ঠজনক সন্মান জনালে ঠিকেই, কিন্তু সাংবাদিকৰ কেমেৰাৰ সন্মুখতেই DSP ছাৰক দিলে খিতনি। বেয়া নহ'ব আমিতো নিয়মটো পালিব লাগিব। আচ্ছা আপুনি DSP হয় যদি এইটো কাম কৰে এই চাওক আপুনি এইটো কাম যদি কৰে আৰু মই আপোনাক মই কি বুলি ক'ম ছাৰ বুলিতো আগতে চেলুটটো মাৰিয়ে ল'ব লাগিব হয়নে? এতিয়া আপুনি 6জনকে মানুহ চাই উঠাই আনিছে মই কাৰ্ফিউ টাইমত তেতিয়া ছাৰ চব পুলিচৰ ৰিপৰ্টাৰৰ সন্মুখত থিয় হৈ আছে আপুনি উত্তৰ দিয়ক ছাৰ। বাহ SI ছাৰ, আপোনাৰ কৰ্তব্যনিষ্ঠাৰ জবাব নাই। চেলুট। ৰঙিয়াৰ পৰা ইনামুল ইছলাম, নিউজ 18 অসম নৰ্থ ইষ্ট। দিছৈ ভেলী বনাঞ্চলৰ পৰা নগাৰ বেদখল উচ্ছেদ কৰাৰ বাবে প্ৰশাসনক ৰূপজ্যোতি কুৰ্মীয়ে বান্ধি দিয়া সময়সীমা উকলিল। এতিয়া বেদখল উচ্ছেদ নোহোৱাত বিধায়কগৰাকীৰ জীৱনলৈ ভাবুকি আহি পৰা বুলি উল্লেখ কৰি নিৰাপত্তা বৃদ্ধিৰ বাবে দাবী জনাইছে চৰকাৰক। মোক নিৰাপত্তা দিব লাগে কাৰণ মই ৰাইজৰ কাৰণে জীয়াই থাকিব লাগিব। বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ জীৱনলৈ ভাবুকি। মই NSCনৰ গুলীত মোৰ মৃত্যু হ'বলৈ মন নাই। নগা উগ্ৰপন্থী NSCNৰ ভাবুকি ৰূপজ্যোতি কুৰ্মী। নিজৰ নিৰাপত্তা বৃদ্ধিৰ বাবে অসম চৰকাৰক অনুৰোধ জনাব মৰিয়নিৰ বিধায়কগৰাকীয়ে। প্ৰথম হৈ গ'ল এই মাটি ৰক্ষা কৰিব লাগে, আমাৰ নিবনুৱা যুৱক যুৱতীক দিয়াৰ ব্যৱস্থা কৰিব লাগে প্ৰথম। দ্বিতীয়তে হৈ গ'ল আমাৰ গৃহহীন ভূমিহীন বহু মানুহ আছে তেওঁলোকক মাটি দিব লাগে। তৃতীয়তেহে মই মোৰ কথাটো কৈ আছোঁ যে মোক নিৰাপত্তা দিব লাগে কাৰণ মই ৰাইজৰ কাৰণে জীয়াই থাকিব লাগিব। দিছৈ ভেলী বনাঞ্চলৰ পৰা নগাৰ বেদখল উচ্ছেদ কৰাৰ বাবে ৰূপজ্যোতি কুৰ্মীয়ে বান্ধি দিয়া 5 দিনৰ সময়সীমা উকলি গ'ল। পুনৰ নগাই বেদখল কৰা বনাঞ্চল পৰিদৰ্শন কৰি ক'লে বৃহস্পতিবাৰে সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। স্মাৰক পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰীক অনুৰোধ ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপুনি এবাৰ নিজে সাক্ষাৎ কিয় নকৰে? সেইকাৰণে মই নিজে সাক্ষাৎ কৰিবলৈ এখন স্মাৰক পত্ৰ প্ৰস্তুত কৰিছোঁ। অহাকালি মই তেখেতক এই স্মাৰক পত্ৰখন মই প্ৰদান কৰিবলৈ গৈ আছোঁ আৰু মোৰ দৃঢ় বিশ্বাস নাগালেণ্ডৰ মুখপাত্ৰ নাগালেণ্ড চৰকাৰৰ তেওঁ কৈছে যে এইটো দুখন চৰকাৰ BJP আৰু ৰূপজ্যোতি কুৰ্মী কংগ্ৰেছৰ হোৱা হেতুকে তেওঁ এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি ব্যাঘাত জন্মাব বিচাৰিছে। প্ৰকৃততে মই ব্যাঘাত জন্মাব বিচাৰিছোঁ নে প্ৰকৃততে অসমৰ সংৰক্ষিত বনাঞ্চল নগাই ধ্বংস কৰি ঘৰ বনাব লৈছে, দখল কৰিবলৈ লৈছে? এই কথাবোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। তেখেতে আহি পেলাই নিজ চকুৰে আহি পেলাই এবাৰ চাই যাওক। ইয়াত হেলিপেডৰ জেগা আছে, আহি পেলাই অলপ দূৰ খোজকাঢ়িব লাগিব। আহি পেলাই তেখেতে নিজে চাই গ'লে বেছি ভাল হ'ব বুলি মই আশা ৰাখিছোঁ। নগাই বেদখল কৰা দিছৈ ভেলী বনাঞ্চল পৰিদৰ্শন কৰিবলৈ যোৱা অৱস্থাত নগা দুৰ্বৃত্তই ধাৰাসাৰ গুলীবৰ্ষণ কৰিছিল বিধায়ক ৰূপজ্যোতি কুৰ্মী তথা লগত যোৱা সাংবাদিকৰ দলটোলৈ। ঘটনাৰ পিছতে নগাৰ বেদখল উচ্ছেদৰ বাবে যোৰহাট জিলা প্ৰশাসনক বিধায়কগৰাকীয়ে 24 ঘণ্টা সময় দিছিল। কিন্তু যোৰহাট জিলা প্ৰশাসনে নগাৰ বেদখল উচ্ছেদ কৰিব নোৱাৰাৰ বাবে 28 মেৰ দিনৰ 1 বজাৰ পৰা আমৰণ অনশনত বহিছিল ৰূপজ্যোতি কুৰ্মী। সেইদিনাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত দিছৈ ভেলীত পৰিদৰ্শন কৰিছিল অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান GP সিঙে। আনহাতে সীমান্ত উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ অনুৰোধ মৰ্মে বিধায়কগৰাকীয়ে নগাৰ বেদখল উচ্ছেদৰ বাবে অসম চৰকাৰক 5 দিনৰ সময় দি সাময়িকভাৱে প্ৰত্যাহাৰ কৰিছিল আমৰণ অনশন।
বুধবাৰে ৰূপজ্যোতি কৰ্মীয়ে বান্ধি দিয়া সময়সীমা উকলি যোৱাৰ পিছতে নগাঁৱৰ বেদখল উচ্ছেদ নোহোৱাত নিজৰ জীৱনৰ প্ৰতি ভাবুকি আহি পৰা বুলি ক্ষোভ উজাৰিছে মৰিয়নিৰ বিধায়কগৰাকীয়ে। আপুনি যিটো কৈছে NSCNে আপোনাৰ ওপৰত যিহেতু ক্ষতিগ্ৰস্ত হৈছে বুলি কৈছে, আপুনি এতিয়া জীৱনক লৈ শংকিত হৈ পৰিছে যে NSCNৰ উগ্ৰপন্থী আক্ৰমণৰ বলি হ'ব বুলি মানে শংকা প্ৰকাশ কৰিছে নেকি? স্বাভাৱিক। আজি যদি আপোনালোকে চাই অৰুণাচলত বিধায়ক তেওঁ চিকিউৰিটি আছিলে, এস্কৰ্ট পাইলট আছিল, তাৰপিছত এম্বুছ কৰি পেলাই তেওঁক মাৰি পেলোৱা হৈছিল। এনেকুৱাকৈ নজিৰ আৰু বহু আছে য'ত আমি মোৰ NSCNৰ গুলিত মোৰ মৃত্যু হ'বলৈ মন নাই। আৰু মোৰ সীমামূৰীয়া অঞ্চলত মোৰ প্ৰায় 35 কিলোমিটাৰতকৈ বেছি হ'ব মোৰ মইনু সমষ্টি সীমামূৰীয়া অঞ্চলত মই গাঁৱৰ ৰাইজক দেখা দিব আহিব লাগিব, সীমামূৰীয়া অঞ্চলৰ বাগানৰ ৰাইজক দেখা দিব আহিব লাগিব। সেই সময়ত যদি এনে ঘটনা ঘটে, সেইকাৰণে মোৰ পৰিয়ালেও কৈছে, মোৰ শুভাকাংক্ষীও কৈছে, আৰু মোৰ বন্ধুসকলেও কৈছে, আৰু মোৰ দলীয় কৰ্মীসকলেও কৈছে যে আপুনি নিৰাপত্তা বিচাৰিব। মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম।